অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 8 অনুশীলনী 8.2 18 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে 8,8,8,8 অনুক্ৰমটোৰ nতম পদলৈ যোগফল উলিয়াব কৈছে। মানে s ইকুৱেল আমাৰ কি যোগফল মানে s এইটো আমি যোগ কৰি দিম 8 + 88 + 888 তেনেকৈ আমাৰ আৰু গৈ থাকিব কিমান হ'ব এইটো আমি nতম পদলৈ উলিয়াব লাগে nতম পদৰ সমষ্টি। ইয়াত আমি ডাইৰেক্ট আমি প্লাছ কৰি উলিয়াব নোৱাৰোঁ কাৰণ কিমান আছে আমাৰ nতম ওলাই আছে। এইটো কাৰণে আমি কি কৰিম এতিয়া চোৱা ইয়াৰ পৰা আমি প্ৰত্যেকৰ পৰা 8 আছে 8 কমন আনিম 8 কমন আনিলে 1 ইয়াত কিমান হ'ব 11 ইয়াত কিমান হ'ব 111 তেনেকৈ আমাৰ ইয়াতো 4টা 1 হ'ব তেনেকৈ আমাৰ গৈ থাকিব কলৈ আমাৰ nতম পদলৈ। তাৰপিছত কি কৰিম আমি ইয়াত আমি 9 হৰণ কৰিম তেতিয়া কিমান হ'ব আমি 9 এটা কমন আনিছোঁ তেনে 9 1 জাৰ 9 আকৌ ইয়াত 9 একেই কথা তেনেকৈ আমি কৰি ল'ব লাগে এইটো nতম পদলৈ। তাৰপিছত আমি কি কৰিম নিজৰ সুবিধা সৈতে 8/9 9ক কি 10 মাইনাছ আমি 1 কৰিব পাৰোঁ হয়নে 10 মাইনাছ 1 আকৌ 99টোক 10ৰ পিছত কি 100 তেনেকৈ কৰিলে নিজৰ সুবিধা হয়। আকৌ 999টোক 1000 মাইনাছ 1 তেনেকৈ nতম পদ। তাৰপিছত আমি কি কৰিম 8/9 আমাৰ চোৱা 10 + 100 এইখিনি আনি ল'ম তাৰপৰা আকৌ -1 কেইটা হ'ব আমাৰ -1 প্ৰথমে আমি মাইনাছটো কমন আনি ল'ম কিমান হ'ব আমাৰ 1 + 1 + 1 nতম মানে nটা হ'ব এইটো চোৱা 10 + 100 + 1000 এইটো আমাৰ JPCত আছে গুণোত্তৰ পদ্ধতিত কেনেকৈ প্ৰথম পদ 10 আৰু আৰটো কি হ'ব চোৱা আমাৰ 100 দ্বিতীয় পদ প্ৰথম পদ 10 হ'ল মানে আৰৰ ভেলু আমাৰ কিমান 10 হ'ল। তেতিয়া আমি কি কৰিম ইয়াতে লিখিছোঁ 8/9 আৰু আৰৰ ভেলু 1তকৈ ডাঙৰ হ'লে আমাৰ কি আছিলে ফৰ্মুলাটো r⁻n - 1/r-1 ইয়াত বহাব লাগে এইটোত বহাব লাগে তেনেহ'লে এইৰ ভেলু আমাৰ কিমান 10 আকৌ আৰৰ ভেলু আমি কিমান পাইছিলোঁ 10 আকৌ কেইটা পদবোৰ nতম n-1 আকৌ আৰৰ ভেলু 10 - 1 তাৰপিছত মাইনাছ কি 1টো কোন nতম হ'লে n কিন্তু nটো লিখা নহয় n যদি ইয়াত 2 2 2 থাকে বা 3 3 থাকে টুৱাইছ n হ'ব থ্ৰাইছ n হ'ব কাৰণে 1টোতো আমাৰ লিখা নহয় এইটো এতিয়া 10 - 1 কিমান আমাৰ এইটো কাটি দিছোঁ দেই 10 - 1 9 8/9 10/9 হ'ল তাৰপিছত 10⁻n - 1 - n এতিয়া 8 × 10 20 কৰিব পাৰা তোমালোকে বা নকৰিলেও হয় এনেকৈ থ'লেও হয় এইটোৱে আমাৰ এনচাৰ এনেকৈ আমি সমাধান কৰিব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া নেক্সট প্ৰশ্নটো আমাৰ 19 নম্বৰটো কি কৈছে 2, 4, 8, 16, 32 আৰু 128, 32, 8, 2, 1/2 অনুক্ৰম দুটাৰ অনুৰূপ পদবোৰৰ পূৰণফলৰ সমষ্টি উলিয়া বুলি কৈছে। এতিয়াকে এটা 2ৰ অনুৰূপটো আমাৰ 128 আকৌ 4ৰ অনুৰূপ 32 8ৰ অনুৰূপ 8 এইকেইটা পূৰণ কৰি আমি ইয়াৰ যোগফলটো উলিয়াব লাগে। প্ৰথমে আমি কি কৰি ল'ম সিহঁতৰ অনুৰূপবোৰ আমি পূৰণ কৰি ল'ম s মানে যোগফল
2 into 128 যোগফল কৈছে যোগ কৰিম প্ৰশ্নত আমাৰ 4 into 32 plus 8 into 8 plus 16 into 2 plus 32 into 1/2 আমি অনুৰূপ পদবোৰ পূৰণ কৰি যোগ কৰিব কৈছে আমি যোগ কৰিলো কিমান হ'ব আমাৰ 2 into 128 256 4 into 32 128 8 8 64 16 into 2 32 আকৌ 2 এৰে 32 16 গ'ল কিমান হ'ল প্লাছ 16 into 1 16 এতিয়া আমাৰ চোৱা ইয়াৰ প্ৰথম পদটো আমাৰ কি যোগফল 256 এটা প্ৰথম পদ 256 আৰু বলো কি 128/256 কিমান গ'ল 2 1/2 এটা আৰৰ বিলু 1তকৈ সৰু হ'লে আমাৰ কোনটো ফৰ্মুলা আহিব s equal to a 1 minus r to the power n by 1 minus r এটা a বিলু আমি 256 বহাম 1 এতিয়া আৰৰ বিলু আমাৰ 1/2 আমাৰ n কেইটা আছিল সো 1 2 3 4 5টা ইয়াতো আমি লিখিম n equal to 5 কাৰণ ইয়াত 1 2 3 4 5 5 by 1 minus 1/2 এতিয়া সো 256 1 1 2 1 to the power 5 1 আকৌ 2 to the power 5 আমাৰ 32 আকৌ 1 minus 1/2 কিমান 1/2 তাৰপৰা ইয়াতে কৰিছোঁ মই s equal to 256 2 2 4 লৈ যাব আকৌ LCM 32 ল'লে 32 minus 1 256 into 2 বা 256 into 2 32 minus 1 31/32 ইয়াত কিমান বাৰ যাব 8 8 2 16 into 31 কিমান হ'ল আমাৰ 496 এইটোৱে আমাৰ এনসাৰ এনেকৈ আমি উলিয়াব লাগে তাৰ নেক্সট প্ৰশ্নটো চোৱা 20 দেখুৱাই যে a, ar, ar square dot ar to the power n minus 1 আৰু a, ar square dot ar to the power n minus 1 অনুক্ৰম দুটাৰ অনুৰূপ পদৰ ফলবোৰে এটা গুণোত্তৰ প্ৰগতি গঠন কৰে প্ৰথমে এই দুটা আমি পূৰণ কৰিব লাগে তাৰপিছত আমি কি কৰিম ইহঁতৰ কি কৈছে অনুক্ৰম দুটাৰ অনুৰূপ ৰূপৰ পূৰণফল এটা গুণোত্তৰ প্ৰগতি হয় নে এই দুটা পূৰণ কৰিম a into a আকৌ যোগফল কৈছে আমি বা অনুক্ৰমণ আমি সজাই ল'ম প্লাছ ar into ar আকৌ প্লাছ ar square into ar square তেনেকৈ আমাৰ গৈ থাকিব এতিয়া a plus a r small r capital R তাৰপিছত আকৌ a small r square আৰু capital R square আমাৰ কি কৈছে গুণোত্তৰ প্ৰগতিত থাকে না গুণোত্তৰ প্ৰগতিত থাকিবলৈ কি হয় ইহঁতৰ আধাৰণ অনুপাতবোৰ আমাৰ কি হ'ব লাগিব একে এতিয়া আমাৰ প্ৰথম বাই দ্বিতীয় কৰি চাওঁ আমাৰ আধাৰণ অনুপাতটো কিমান হ'ব একে হ'লে প্ৰথমটো আমাৰ দ্বিতীয়টো কি a r আকৌ এইটো কেঞ্চেল কি থাকিলে r আকৌ তৃতীয়ৰ পৰা দ্বিতীয় কৰি চাওঁ ইয়াতো r এৰে r স্কোৱাৰক r গ'ল এইটো আমাৰ কিমান কেপিটেল r এৰে r স্কোৱাৰক কেঞ্চেল কৰিলে r গ'ল
তেনেহ'লে কিমান হ'ল আমাৰ ইয়াতো আমাক আৰ স্মল আৰ কেপিটেল আৰ পালোঁ ইহঁতৰ আদান অনুপাতবোৰ আমাৰ একেই হৈছে গতিকে কি হয় ইহঁতৰ গুণোত্তৰ প্ৰগতিত থাকে এতেকে অনুৰূপ পদৰ পূৰণফলবোৰ এটা গুণোত্তৰ প্ৰগতি গঠন কৰে এইটোৱে আমাৰ এনচাৰ এনেকৈ আমি পূৰণ কৰি গুণোত্তৰ প্ৰগতি থাকিবলৈ হ'লে সাধাৰণ অনুপাতবোৰ আমাৰ একেই হ'ব লাগে সেইটোৱে হৈছে আমাৰ ৰিজাল্ট ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম